Hello guys, welcome back to my channel Advantage Assam 2.0 এইকিটা দিন সবৰে মুখত হেইটো কথা সবৰে চৰ্চাৰ বিষয় আটাইতকৈ ইন্টাৰেষ্টিং আৰু গুৰুত্বপূৰ্ণ বিষয় আমাৰ কিনো আছে এই বিষয়টোত আমি কি চাকৰি পাম নেকি সবে আহক এই ভিডিঅ'টোৰ জৰিয়তে আমি জানি লওঁ আসলতে এডভান্টেজ আসামটো কোনো এইটো নতুন বস্তু নহয় আগৰো এবাৰ হৈছিলে আমাৰ সেই কাৰণে এইটো কৈছে 2.0 মানে এইটো দ্বিতীয়বাৰ হৈ আছে ইয়াতে কি হৈছে আসলতে আমাৰ বাহিৰৰ দেশৰ পৰা বহু ধৰণৰ মানে মানুহ আহিছে যাতে আমাৰ অসমত ইনভেষ্টমেন্ট কৰিব পাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট হওক ৰোডছ প্ৰজেক্ট হওক তাৰ উপৰি আমাৰ ইণ্ডিয়ান ইনভেষ্টৰ ইণ্ডিয়ান উদ্যোগপতি মুকেশ আম্বানী গৌতম আদানী টাটা গ্ৰুপ বেদান্তা গ্ৰুপ এইবিলাকৰ যিবিলাক মূল ব্যক্তি তেওঁলোক আহিছিলে আহি পেলাই আমাৰ অসমখনত আসলতে তেওঁলোকেনো কেনেকৈ ইনভেষ্ট কৰিব পাৰিব অসমত বা তেওঁলোকে আহিছিলে কিয় তেওঁলোকক আসলতে আমাৰ অসম চৰকাৰে নিমন্ত্ৰণ দিছিলে যে আহক আপোনালোকে অসমলৈ অসমত কি আছে চাওক কেনেকৈ আপোনালোকে অসমক মানে কেনেকৈ আপোনালোকে অসমত ইনভেষ্ট কৰিব পাৰে সেইটো বস্তু চাই লওক আসলতে কেনেকুৱা সেক্টৰতনো এই ইনভেষ্টমেন্টবিলাক আহিব এই ইনভেষ্টমেন্টবিলাক আহিব ইনফ্ৰাষ্ট্ৰাকচাৰ টেকনলজি ইলেক্ট্ৰনিক্স 4.91 লাখ কোটি টকা ইনভেষ্টমেন্ট ওভাৰঅল আহিব বুলি এটা কমিটমেন্ট আহিছে তাৰ উপৰিও আমাৰ ভাৰতীয় ইনভেষ্টৰ সকলে মুকেশ আম্বানী আদানী ডাঙৰীয়া বেদান্তা গ্ৰুপ টাটা গ্ৰুপ এওঁলোকে মিলি পেলাই 2 লাখ কোটি টকা অসমত ইনভেষ্ট কৰিম বুলি কৈছে বা ইনভেষ্টমেন্ট কিছু আহিছেও আৰু আমাৰ অসমত এটা নতুন বস্তু হৈছে সেমিকন্ডাক্টৰ এসেম্বলি আৰু টেষ্টিং ফেচিলিটি আমাৰ জাগি ৰোডত এটা বনাইছে যেটো আমাৰ টাটা গ্ৰুপে বনাইছে তাত সেমিকন্ডাক্টৰ মানেনো আসলতে কি হয় আপোনালোকে জানিব লাগে যে সেমিকন্ডাক্টৰটো বেলেগ একো নহয় আজিকালি বৰ্তমান যুগত সবে মোবাইল ফোনৰ যুগ বা কম্পিউটাৰৰ যুগ মোবাইল ফোন বা কম্পিউটাৰৰ যেটো মেইন বস্তু যেটো প্ৰসেসৰ যেটো ব্ৰেইন সেইটো আসলতে সেমিকন্ডাক্টৰেৰে বনোৱা হয় অৰ্থাৎ এটো ধাতুও নহয় অধাতুও নহয় ধাতু আৰু অধাতু দুটাৰে মাজৰ বস্তুটো আমি আসলতে কওঁ সেমিকন্ডাক্টৰ তো फ्रेंड्स ইয়াতে আহিছিলে আমাৰ বাহিৰৰ দেশৰ মানুহ যেনেকুৱাকে ধৰক ইয়াতে আহিছিলে বাহিৰৰ দেশৰ মানুহ ভুটান জাপান সিঙ্গাপুৰ থাইল্যান্ড মালয়েছিয়া সাউথ কোৰিয়া ফিনল্যান্ড ইত্যাদি দেশৰ দৰে আৰু অন্যান্য দেশৰ পৰাও এই সামিটলৈ মানুহ আহিছিলে এই সামিটৰ পৰানো আসলতে অসমৰ কি ফায়দা হ'ব অসমৰ যথেষ্টখিনি লাভ হ'ব ইয়াতে লাভ হ'ব মানে কি হ'ব ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ হওক এইবিলাক উন্নত হ'ব তাৰ উপৰিও ইয়াৰে লৰা ছোৱালীয়ে নিশ্চয় জব পাব এইবিলাক ইন্ডাস্ট্ৰি আহিলেতো নিশ্চয় জব ক্ৰিয়েচন হ'ব সো নিশ্চয় তাত জব পাব তো এইবিলাক যদি বস্তুটো ভালকে ইমপ্লিমেন্টেশন হয় আমাৰ ইয়াৰে ৰাইজে যদি সহযোগ কৰে তেতিয়াহলে আমাৰ অসমখনো নিশ্চয় ডেভেলপড হ'ব সো এই আশাৰে আজিৰ ভিডিওটো সামৰণি মাৰিলো বাই ফ্ৰেন্ডছ